এই মুহূৰ্তত ADRE 2.0 লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। কাইলৈ 15 ছেপ্টেম্বৰত গ্ৰেড 3 ৰ বাবে যিসকলে পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকৰ বাবে আহিছে ডাঙৰ খবৰ। কাইলৈ পৰীক্ষাৰ বাবে এইকেইটা কথা মনত ৰাখক, অন্যথা পৰিব পাৰে আপুনি বৃহৎ সমস্যাত। উল্লেখ কৰিছে যে পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব অভিভাৱক। লগত প্ৰাৰ্থীয়ে পৰীক্ষা কেন্দ্ৰলৈ কেৱল এডমিট কাৰ্ডহে নিব পাৰিব। পৰীক্ষা কেন্দ্ৰলৈ কলা কলম, পেন্সিল, স্কেল আদি নিব পাৰিব, কিন্তু ইয়াৰ লগতে আপুনি পৰিচয় পত্ৰ লাগিব। পৰিচয় পত্ৰ লগত ATM ৰাখিব পাৰিব, লগত ড্ৰাইভিং লাইসেন্স আৰু ন্যূনতম নগদ ধন লগত ৰাখিব পাৰিব। ইয়াৰ বাহিৰে অন্য কোনো ধৰণৰ সামগ্ৰী আপুনি নিব নোৱাৰিব। মোবাইল ফোন বা যিকোনো ধৰণৰ ইলেক্ট্ৰনিক সঁজুলি আপুনি নিব নোৱাৰিব। স্মাৰ্ট ঘড়ী, লগতে স্বাস্থ্য বেণ্ড, ইলেক্ট্ৰিক পেন, স্কেনাৰ, এয়াৰফোন আদি আপুনি নিব নোৱাৰিব। কেলকুলেটৰ, পেন ড্ৰাইভ, কাগজৰ টুকুৰা আদিও আপুনি নিব নোৱাৰিব। আৰু এইবাৰ পৰীক্ষাত ভুল উত্তৰৰ বাবে ঋণাত্মক নম্বৰ আছে, গতিকে উত্তৰ লিখোঁতে সাৱধান হ'ব। OMR চিহ্নিত কৰাৰ সময়ত প্ৰাৰ্থীসকলক সাৱধান হ'বলৈ পৰামৰ্শ দিয়া হৈছে, কাৰণ এইবাৰ ঋণাত্মক নম্বৰ থাকিব। এটা ভুল উত্তৰৰ বাবে 0.25কৈ আপোনাৰ নম্বৰ কটা যাব, অৰ্থাৎ 4টাকৈ যদি আপুনি ভুল উত্তৰ দিয়ে ইয়াত 1 নম্বৰ এটা আপোনাৰ কটা যাব। গতিকে OMR চিহ্নিত কৰাৰ সময়ত যথেষ্ট সাৱধান হ'ব। আৰু পৰীক্ষাৰ নীতি উলংঘা কৰিলে 3 বছৰলৈকে জেল, জৰিমনাৰ সন্মুখীন হ'ব। ইতিমধ্যে ৰাজ্য চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা হৈছে। আৰু এয়া আছিল আজিৰ ভিডিঅ'টোত। সমূহ পৰীক্ষাৰ্থীলৈ আমাৰ চেনেলৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।